হাজোৰ শিক্ষা সাহিত্যৰ পিতামহৰ পৰলোকপ্ৰাপ্তি। ভাদৈ নিউজৰ সমূহ দৰ্শকক অতি দুখেৰে জনাই আছোঁ যে হাজোৰ সাহিত্য আৰু শিক্ষা ক্ষেত্ৰৰ পিতামহ বংকিম চন্দ্ৰ শৰ্মা আৰু নাই। দমদমা সাহিত্য সভাৰ জন্মদাতা, একেধাৰে সাহিত্যিক, শিক্ষাবিদ, সমাজসেৱকগৰাকীৰ মনাহকুছিৰ নিজ বাসগৃহত ৯৩ বছৰ বয়সত মৃত্যু হয়। হাজোৰ শিক্ষা সাহিত্য জগতৰ ধ্ৰুৱতৰা দমদমাৰ ৰত্ন শৰ্মাৰ মৃত্যুত ৰাজ্যৰ মুখ্যমন্ত্ৰীয়েও শোকবাৰ্তা প্ৰেৰণ কৰে। তেখেতৰ মৃত্যুত বাসগৃহত হাজোৰ বিধায়িকা সুমন হৰিপ্ৰিয়া, বিশিষ্ট সাংবাদিক খগেন কলিতা, বিভিন্ন দল সংগঠনকে ধৰি অলেখজন গুণমুগ্ধই ভিৰ কৰে। শিক্ষাবিদগৰাকীৰ নশ্বৰ দেহ তেখেতৰ কৰ্মস্থলীত দমদমা মহাবিদ্যালয়লৈ নি শেষ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে। উল্লেখ্য যে তেখেতৰ ছাত্ৰ হাজোৰ বিজেপি নেতা ৰাতুল শৰ্মাৰ নেতৃত্বত মহান শিক্ষাবিদগৰাকীৰ এটি আবক্ষ মূৰ্তি দমদমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্থাপন কৰাৰ চিন্তা চৰ্চা চলিছে। আমি তেখেতৰ হাতত ধৰি ABCD পাঠ শিকিবলৈ আৰম্ভ কৰিছিলোঁ আৰু জীৱনৰ সকলোবোৰ কাম কাজ আজি যি কৰি আছোঁ তেখেতৰ আদৰ্শ আৰু তেখেতৰ যি পৰামৰ্শ, সেই পৰামৰ্শ অনুযায়ী কৰি আছিলোঁ আৰু বৰ্তমানো বা ভৱিষ্যতেও সেইদৰে আমি অৱলম্বন কৰি যাম। ছাৰৰ যি মৃত্যু সেয়া আমাৰ ব্যক্তিগত জীৱনত অত্যন্ত ক্ষতিয়ে, কিন্তু সামগ্ৰিকভাৱে আমাৰ হাজো অঞ্চলৰ কাৰণে এয়া বৃহৎ ক্ষতি। সেই ক্ষতি অপূৰণীয় হৈ ৰ'ব বুলি মই ভাবোঁ আৰু ছাৰৰ বিদেহী আত্মাৰ সদ্গতিৰ কাৰণে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, এনেকুৱা এগৰাকী মহান ব্যক্তিৰ আত্মাই যাতে শান্তি লাভ কৰে, স্বৰ্গত যাতে ঠাই পায়, তাৰ কাৰণে মই প্ৰাৰ্থনা কৰিছোঁ। তেখেতে আমাৰ শিক্ষাৰ জুই জ্বলাই থৈ গ'ল। যি শিক্ষাৰ জুই জ্বলাইছে আজি সকলো এই হাজোত জিলিকি থাকিব, বহুত দিনলৈ ৰৈ যাব। আৰু ইমান দেখিলে ভক্তি উপজে আমাৰ ছাৰ বংকিম চন্দ্ৰ শৰ্মা। আৰু শিক্ষাবিদ, অকল শিক্ষাবিদেই নহয়, তেখেত সাহিত্যিকো আছিল, স্কলাৰ আছিল। আৰু গুৱাহাটীত যদি কোনোবা মানুহ লগ পাওঁ তেখেতে কয়, তুমি হাজোৰ নেকি? আমাৰ ছাৰক চিনি পোৱা নাই, আমাৰ ছাৰৰ ঘৰলৈ গৈছিলেনে? তেখেতৰ অগণন তেখেতৰ ছাত্ৰ, গতিকে ছাত্ৰ সমাজৰ বৰ বিশিষ্ট ব্যক্তি আছিল সকলোৰে। আৰু এনেকুৱা লাগিছে যেন হাজো আৰু বা দমদমা বুলি ক'লে আমাৰ ছাৰৰ নাম নল'লে নহয়। গতিকে তেখেতৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ায়ো তেখেতৰ প্ৰতি প্ৰস্তাৱ আগবঢ়াইছে আৰু আমি সকলো গুণমুগ্ধ হৈ তেওঁৰ আমি শেষ যাত্ৰাত থাকিবলৈ পাই নিজকে ধন্য মানিছোঁ। মুখ্যমন্ত্ৰী মহোদয়ৰ সৈতে যোগাযোগ কৰিছিলোঁ ছাৰৰ মৃত্যু সম্পৰ্কে। মুখ্যমন্ত্ৰী মহোদয়ে লগে লগে তেখেতৰ PRCLৰ জৰিয়তে আজি এক শোকবাৰ্তা সমগ্ৰ ৰাজ্যৰ কাৰণে প্ৰেৰণ কৰাৰ কথা আমাক জানিবলৈ দিছে কিছু সময় আগেয়ে। আৰু পৰৱৰ্তী সময়ত ছাৰৰ এই সন্দৰ্ভত আমাৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আছে, সাহিত্য সভাই হওক বা আন যি অনুষ্ঠান আছে, তাৰে বহুতো অনুষ্ঠানৰ সৈতে জড়িত আমি সকলোৱে লগ লাগি ছাৰৰ যাতে স্মৃতি চিৰস্থায়ী হৈ যায় তাৰ কাৰণে আমি কিছু কাৰ্য ব্যৱস্থা লোৱাৰ কাৰণে চিন্তা চৰ্চা কৰিম। তেখেত যিটো সাহিত্য আৰু শিক্ষাৰ লগত জড়িত হৈ আছিল, যদি হাজোৰ দমদমাৰ বিশিষ্ট ব্যক্তিসকল আছে, আমাৰ লগত আছে, তেওঁলোকে যদি কিবা কৰে তেতিয়াহ'লে আমি এটা সহায়ৰ হাত আগবঢ়াম। হাজোৰ পৰা প্ৰকাশ দাসৰ প্ৰতিবেদন, ভাদৈ নিউজ।